প্ৰধানমন্ত্ৰীগৰাকীক কিয় প্ৰশ্ন কৰিলে ইয়াক লৈ সমগ্ৰ ভাৰতবৰ্ষতে এক প্ৰকাৰ হুলস্থুল সৃষ্টি কৰি দিছে। ভাৰতৰ যি গুদি মিডিয়া হয় সেই গুদি মিডিয়াই এক প্ৰকাৰ সেই যুৱতীগৰাকীক যি নৰৱেৰ সাংবাদিকগৰাকী আছিলে হেলে লিং অপৰাধী সজাবলৈ বিচাৰিছে আৰু ভাৰতৰ একাংশ লোক বিজেপিৰ একাংশ লোক ইমান নিকৃষ্ট পৰ্যায়লৈ তেওঁলোকে গতি কৰিছে যে হেলে লিঙৰ পুৰণি বিকিনি পৰিহিতা ফটো উলিয়াই এই যুৱতীগৰাকীৰ চৰিত্ৰ খননত লাগিছে আৰু তেওঁলোকে বুজাব বিচাৰিছে যে এনেকুৱা এগৰাকী যুৱতী এনেকুৱা এগৰাকী সাংবাদিক তেওঁৰ প্ৰশ্নত অপমান বোধ কৰা হৈছে, তেওঁ প্ৰশ্ন কৰিব নালাগিছিল, তেওঁলোকে এনেধৰণে ক'ব বিচাৰিছে। নৰৱেৰ দৰে দেশ ভাৰতৰ বাহিৰৰ ইউৰোপীয় যিবিলাক কাণ্ট্ৰি আছে সেইবিলাকত এনেকুৱা ধৰণৰ পোছাক পিন্ধাটো সাধাৰণ কথা। কোনো ভাৰতৰ যুৱতী হ'লে ভাৰতৰ নাৰী হ'লে সেয়া বেলেগ কথা আছিল। ভাৰত এটা সংস্কাৰী দেশ বুলি কওঁ, ইয়াত পোছাক পৰিচ্ছদৰ এটা মাৰ্জিত এটা ধাৰণা আমাৰ আছে, কিন্তু বাহিৰৰ দেশত এইবিলাক নাই। বাহিৰৰ দেশবিলাকত ভুৰকা পিন্ধি শাৰী পিন্ধি মেখেলা চাদৰ পিন্ধি নুঘূৰে নহয়। গতিকে সেই কাণ্ট্ৰিবিলাকত এনেধৰণৰ পোছাক পিন্ধাটো অতি সাধাৰণ কথা আৰু সেই পোছাকক লৈ সেই যুৱতীগৰাকীক তাচ্ছিল্য কৰা হৈছে আৰু তেওঁৰ প্ৰশ্নক অপ্ৰাসংগিক কৰা হৈছে। কিন্তু সেই যুৱতীগৰাকীয়ে হেলে লিঙে যি প্ৰশ্ন উত্থাপন কৰিছিলে সেয়া জানো অপ্ৰাসংগিক, সেয়া জানো প্ৰাসংগিক নাছিল? সংবাদ মাধ্যমৰ স্বাধীনতাত যিখন দেশৰ স্থান নম্বৰ 1ত অৰ্থাৎ 1 নম্বৰত যিখন দেশ আছে সেইখন দেশলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী যাব, যিখন ভাৰতত বিভিন্ন ধৰণৰ ইস্যু আছে, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰাকে ধৰি মানৱ অধিকাৰ উলংঘনকে ধৰি বিভিন্ন ধৰণৰ ইস্যু চলি আহি আছে বছৰ বছৰ ধৰি, আৰু তেনে এখন দেশৰ প্ৰধানমন্ত্ৰী যাব নৰৱেৰ দৰে এখন দেশত আৰু তাত সাংবাদিকসকলে প্ৰশ্ন নকৰিব, ইয়া জানো সম্ভৱ? কিন্তু ভাৰতৰ যি মিডিয়া আছে, ভাৰতৰ যি সাংবাদিকসকল আছে তেওঁলোকে ভাবিছিলে যে আমাৰ দৰে তেওঁলোকে বহি থাকিব মনে মনে, যি অৰ্ডাৰ আহিব সেইমতে মাত মাতিব। এয়া হৈছে এটা মূৰ্খামি। এনে এখন দেশত গৈ আছে য'ৰ সংবাদ মাধ্যমৰ স্বাধীনতা শীৰ্ষত আছে, তেনে এখন দেশৰ সাংবাদিকে প্ৰশ্ন কৰিবই। সকলোৱে জানে যে টেলিপ্ৰম্পটাৰ নহ'লে কথা ক'ব নোৱাৰা প্ৰধানমন্ত্ৰী মোদী, মানি লৈছোঁ প্ৰধানমন্ত্ৰী মোদীয়ে কালি এটা সুযোগ পাইছিলে যে এনে এখন দেশত তেওঁক প্ৰশ্ন কৰা হৈছে, যিখন দেশ সংবাদ মাধ্যমৰ স্বাধীনতাত 1 নম্বৰত আছে। বিগত 12 বছৰ ধৰি কাৰ্যকালত এটাও প্ৰেছমিট সম্বোধন কৰিব নোৱাৰা, সংবাদ মেল দিব নোৱাৰাৰ যি অপযশ, যি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আছে, যাৰ বাবে প্ৰধানমন্ত্ৰীক ভয়াতুৰ বুলি কোৱা হয়, সাহস নাইকিয়া নেতা বুলি কোৱা হয়, সেই তাৰ প্ৰত্যুত্তৰ দিয়াৰ এটা সুযোগ আছিল। আৰু প্ৰশ্নই কি সুধিছিলে সাংবাদিকগৰাকীয়ে? সাংবাদিকগৰাকীয়ে এয়াই প্ৰশ্ন সুধিছিল যে ভাৰতৰ পৃথিৱীৰ স্বাধীন সাংবাদিকসকলৰ পৰা আপুনি কেইটামান প্ৰশ্ন কিয় নলয়? এয়া প্ৰশ্নহে আছিলে, অনুৰোধৰ সুৰত আছিলে এই প্ৰশ্নটো। ইয়াত কোনো ধৰণৰ চিঞৰ বাখৰ নাছিলে, কোনো ধৰণৰ আক্ৰোশ নাছিলে, ইয়াত অনুৰোধৰ সুৰ এটাহে ইয়াত নিহিত হৈ আছে। যদি ভালদৰে লক্ষ্য কৰে সেয়া সকলোৱে বুজি পাব। প্ৰধানমন্ত্ৰীয়ে কথাখিনিৰ উত্তৰ এটা দি ইয়াৰ প্ৰত্যুত্তৰটো দিব পাৰিলে হয়, অন্ততঃ প্ৰধানমন্ত্ৰীয়ে মিচিকিয়া হাঁহি এটা মাৰি তলমূৰ কৰি পলাই নোযোৱাকৈ মঞ্চৰ ফালে চকু ফুৰাই ক'ব পাৰিলে হয়, আজি সংযুক্ত যি প্ৰেছ বাৰ্তা আছিলে সেয়া কৰিলোঁ, নেক্সট টাইম যেতিয়া আহোঁ তেতিয়া ধুনীয়াকৈ কথা পাতিম। সেইখিনি সৌজন্যতা প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন নকৰিলে। আৰু ইয়াৰ পাছত যেতিয়া বিৰোধীসকলে বা প্ৰধানমন্ত্ৰীয়ে যি প্ৰেছ বাৰ্তা নকৰে, সাংবাদিকক ভয় কৰে, এনেধৰণৰ কথা বতৰা লৈ যেতিয়া কিছুমানে সমালোচনা কৰে, তেতিয়া তেওঁলোকৰ ভক্তবিলাক, তেওঁলোকৰ যি অনুচৰবিলাক, তেওঁলোক ওলাই আহি সামাজিক মাধ্যমত বেলেগক গালি গালাজ কৰে, দেশভক্তিৰ পাঠ দিয়ে, চাৰ্টিফিকেট বিতৰণ কৰে। লাজ নালাগে এই সকল লোকৰ? নিজকে বিবেকত এবাৰ সুধিবলৈ তেওঁলোকৰ বিবেক বুদ্ধি নাই যে এখন দেশৰ প্ৰধানমন্ত্ৰী 140 কোটি জনতাৰ প্ৰতিনিধি, সেই প্ৰতিনিধি বুবাৰ দৰে ঘূৰি ফুৰিব? এয়া সম্ভৱ নেকি? কিয় প্ৰশ্নৰ উত্তৰ নিদিয়ে? সেই যিসকল অনুগামী আছে, যিসকল ফলোৱাৰ্ছ আছে, ভক্ত যিসকল আছে, তেওঁলোকেই প্ৰধানমন্ত্ৰীক পৃথকে পৃথকে পত্ৰ লিখিব লাগে যে মোদীজী আপুনি মুকলি প্ৰেছ বাৰ্তা কৰক আৰু সাংবাদিকসকলক প্ৰশ্নৰ উত্তৰ দিয়ক। আমি জানো আপুনি সাহসী মানুহ, গতিকে আমাক নিৰাশ নকৰিব। আমি পদে পদে লজ্জিত হৈছোঁ, বাৰে বাৰে বিৰোধীয়ে আমাক প্ৰশ্ন কৰে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ নেতাই কিয় সাংবাদিকসকলক ভয় কৰে, কিয় সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিব নোখোজে। গতিকে ফলোৱাৰসকলক, অনুগামীসকলক কৈছোঁ, আপোনালোকে এইখিনি কৰক, আপোনালোকৰ নেতাক এইখিনি আশ্বস্ত কৰক যে আপুনি প্ৰশ্নৰ উত্তৰ দিয়ক,
জনসাধাৰণে আমাক প্ৰশ্ন কৰে আৰু এইখিনি কৰিলে আপোনালোকৰ ভোট নকমে, আপোনালোকৰ ভোট আৰু দুগুণ তিনিগুণ বৃদ্ধি হ'ব, আপোনালোক আৰু শক্তিশালী হ'ব, আৰু দেশ বিদেশে এইদৰে গৈ আপোনালোকৰ নেতাৰ বাবে আপোনালোক লজ্জিত হ'ব লগা নহ'ব।